যাদৃশী ভাৱনা জৈছ সিদ্ধি ভৱতি তাদৃশী। যোনে যেনেকৈ বিচাৰে মই তেওঁ মনৰ ভাৱ তেনেকৈ পূৰণ কৰিবৰ কাৰণে মই হৃদয়তে আছোঁ। গতিকে আমাৰ মনৰ ভাৱ পূৰণ কৰিবৰ কাৰণে হৃদয়ত আছে। এতিয়া আপুনি কেনেকৈ ভাবিব লাগিব তেওঁ ভাগৱতে কৈ আছে। ভাৱনাটো আমি কেনেকৈ কৰিব লাগিব। আজি ভাবিব নজনাৰ কাৰণে আমি ঈশ্বৰৰ পৰা প্ৰাপ্যখিনি আদায় কৰিব পৰা নাই। বহুত মানুহে ভাবিবই নাজানে। গতিকে ভাবিলেহে আপুনি মনৰ ভাৱনা পূৰণ কৰিব। ভাৱেন লভতে সৰ্বম ভাৱেন দেৱ দৰ্শনম ভাৱেন লভতে পৰম জ্ঞানম তস্মাৎ ভাৱ অৱলম্বনম। ভাল কাম এটা কৰিবলৈ, ভাল কৰ্ম এটা কৰিবৰ কাৰণে আপুনি ভাবিব লাগিব। গতিকে আপুনি খাওঁতে মাত্ৰ সেই ভাৱটো তেওঁক প্ৰকাশ কৰক। খুব কম সময়ৰ ভিতৰত আপোনাৰ সেই প্ৰাণী হিংসা ভাৱটো ভগৱানে নাইকিয়া কৰিব। তাকে নকৰি যদি আপুনি একেবাৰে যোৱাৰ সময়লৈকে আৰু আমাৰ কিছুমান বুঢ়া বুঢ়ী আছে, ল'ৰা ছোৱালীয়ে যাবৰ সময়ত সোধে দেউতা কি খাব মন গৈছে, মা কি খাবৰ মন গৈছে। ৰুচি অনুপাতে কোনোবাই কয় বোপাই মোৰ পাৰ মাংস অকণমান, কোনোবাই কয় মোক হাঁহৰ মাংস অকণমান, কোনোবাই কয় মোক খাচীৰ মাংস অকণমান। যদি যাবৰ সময়লৈকে যেনে যিটোজনে প্ৰাণীৰ দ্ৰোহক আচৰে কাটি মাৰি আপোনাৰো প্ৰাণ তৃপ্তি কৰে, মৰিয়া নৰক ভুঞ্জে অসুৰ জুনি পায়, পাছে ব্যাঘ্ৰ সৰ্প হুয়া ফুৰে মাংস খায়। গীতাত কৈ দিছে দেই, মনত ৰাখিব। আপুনি শেষলৈকে খোৱাৰ ধান্দা নেৰিব পাৰিব, কিন্তু আপোনাৰ জীৱটো বাকশীঘ্ৰ হ'ব লাগিব। ভগৱানে তোমাক মানুহৰ জন্ম দিছিলোঁ প্ৰাণী হিংসা কৰি মুক্তি ল'বৰ কাৰণে, সংস্কাৰ হ'বৰ কাৰণে। তুমি যোৱাৰ সময়লৈকে প্ৰাণী হিংসা ভাৱ এৰিব নোৱাৰিলা। এইবাৰ একেবাৰে জেগাত দি দিছোঁ, যিমান খোৱা খাই থাকিবা। যাবৰ সময়লৈকে যি মাছ মাংস হেঁপাহ এৰিব নোৱাৰে, সি মৰাৰ পিছত বাকশীঘ্ৰ হ'বই লাগিবই। মনত ৰাখিব, কোনেও বাচি যাব নোৱাৰিব। না ভুক্তং কিয়তে কৰ্ম কল্প কৌটি শ্ৰতে য়পি অৱশ্যম এব ভুক্তইবম কীট কৰ্ম শুভাশুভম। সীমা একেটাই। এঘৰে কুঁহিয়াৰ ৰুইছে, এঘৰে তিতা কেৰেলা ৰুইছে। কুঁহিয়াৰ ৰুই ৰস খোৱা দেখি তিতা কেৰেলা ৰোৱাজনে যদি ভগৱানক কয় প্ৰভু মোকো কুঁহিয়াৰ ৰস এগিলাচ খুৱাওক, পাৰিব নেকি খুৱাব? কাৰণ তেওঁ ৰুওঁতেই তিতা কেৰেলা ৰুইছে, তেওঁ তিতাই খাব লাগিব। আপুনি জীয়াই থাকোঁতেই আনক হিংসা কৰিছে, আনক দুখ দিছে, আঘাত দিছে, আপোনাৰ আয়ুস কাটিবই, আপোনাৰ পাপ হ'বই। পাপ আয় পৰ পীড়নম। আপুনি পৰক কাক আপুনি মানে অন্যায় কৰিছে? চবতে মই আছোঁ বুলি কৈছে। যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ। মই চবতে আছোঁ দেই আত্মাৰূপে, কৰ্মফলে কুকুৰ মেকুৰী হৈ আছোঁ। আপুনি যদি কাজিয়া কৰি থাকে, আমাৰ ভগৱানৰ মানে সংবিধানত হিচাপ দিয়া আছে, মানুহৰ জন্ম পাই এই জন্মত যদি ইমান টকাৰ পৰা ইমান টকা যদি কাৰোবাৰ ধাৰ খাই যায়, দোকানৰ মাল আনি পেলাই যদি পইচা নিদিয়াকৈ গুচি যায়, তেতিয়াহ'লে মেকুৰী হৈ নিগনি মাৰি ধাৰ খুজিবলৈ আহিব লাগিব। ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে কুকুৰ হৈ চুৰ খেদি ধাৰ খুজিব লাগিব। ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে গাই গৰু হৈ পোৱালি দি গাখীৰ দি ধাৰ খুজিব লাগিব। ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে বলদ গৰু হৈ হাল বাই ধাৰ খুজিব লাগিব। ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে পৰ ঘৰত কৰ্মচাৰী হৈ কৰ্ম কৰি ধাৰ খুজিব লাগিব। সেইকাৰণে আমাৰ বুঢ়াসকলৰ এটা আপ্তবাণী আছে, কত পুণ্যৰ ফলে পায় তামোলনি বাৰী, কত পুণ্যৰ ফলে পায় পুত্ৰৱতী নাৰী, কত পুণ্যৰ ফলে ভাতক ভাতে খায়, কত পুণ্যৰ ফলে পৰে পৰক বায়। আপোনাৰ ঘৰত যিকোনো মানুহে আহি এনেই খাটি নিদিয়েহি। আপুনি কুকুৰ মেকুৰী বান্ধিও ৰাখিব নোৱাৰে যদি আপোনাৰ পূৰ্ব জন্মৰ লগত যদি তেওঁৰ ঋণগ্ৰস্ত হৈ থকা নাই। মনত ৰাখিব কথাটো। চবৰে ঘৰত কুকুৰ মেকুৰী নাথাকে, চবৰে ঘৰত চাকৰ নাথাকে। কাৰোবাৰ ঘৰলৈ নিজে গৈ পেলাই সোমায়গৈ, কোনোবাই বিচাৰিও নাপায়। এয়া ভাগৱত দৰ্শন। এই তথ্য আমি উপলব্ধি কৰিব লাগিব। ভাগৱত অকল শুনিলেই নহ'ব, প্ৰতিটো কথা উপলব্ধি কৰিব লাগিব। উপলব্ধিয়ে জীৱনলৈ সংস্কাৰ আনে। যদি উপলব্ধি নকৰে 10 বাৰ ভাগৱত লুটিয়ালেও কোনো পৰিৱৰ্তন নহয় বুলি কৈছে। বৰঞ্চ তেওঁ মানে যমৰ যান্ত্ৰণাৰ ভাগীহে হ'ব বুলি শাস্ত্ৰই কৈছে। মই ধৰ্মী বুলিয়া সংসাৰে ভ্ৰমি ফুৰে, আনক দেখায়া ধৰ্ম আপুনি নকৰে, বোলে মোৰ সমবৰ নাহি সংসাৰত, সিজনৰ স্থান জানা যমনগৰত। আপুনি ভাগৱত কীৰ্তন দশম গীতাৰ পদ মুখস্থ কৰি সমাজত কৈ পাণ্ডিত্য প্ৰকাশ কৰি আপুনি নিজক প্ৰতিষ্ঠা কৰিছে, কিন্তু আপুনি নকৰে।
আনক কয় নকৰে, আপুনি আচৰিত ধৰ্ম আনকো শিকাৱে, এইটো গীতা ভাগৱতে কয়। গতিকে আপুনি কোৱা কথাটো মানিব লাগিব। এক্সাম্পল ইজ বেটাৰ দেন প্ৰিচেপ্ট, উপদেশতকৈ আদৰ্শ শ্ৰেষ্ঠ। আপুনি কয় এটা, কৰে এটা। এইটো কাৰণে কৃষ্ণই বাল্যকালতে কেইবাটাও অসুৰ মাৰি লৈছিলে। তাৰ ভিতৰত অন্যতম অসুৰটো আছিলে বকাসুৰ। বাল্যকালতে মাৰিছে, কিন্তু মনত ৰাখিব, সৰু কালতে যদি তেওঁ অসুৰখিনি বধ কৰি নলয়, 7-8 বছৰ বয়সত তেওঁ ব্ৰজৰ গোপীসকলৰ লগত মহাৰাস কৰিব নোৱাৰে। গতিকে গোপীসকলৰ লগত কৃষ্ণই যেতিয়া মহাৰাস কৰিছিল তেতিয়া বয়স আছিল 7-8 বছৰ। গতিকে তেওঁ তাৰ আগতেই অসুৰবিলাকক মাৰি লৈছে। অসুৰ মানে বাহিৰত অসুৰ সজাই দিছে, আচল অৰ্থটো হৈছে কি, আসুৰিক প্ৰবৃত্তিবিলাক। আসুৰিক প্ৰবৃত্তিবিলাক আমি ল'ৰা ছোৱালী মনৰ পৰা সৰুৰ পৰাই আঁতৰ কৰিব লাগিব। যদি আপুনি সেইটো আঁতৰ কৰিব নোৱাৰে, সেই ল'ৰাটোৱে ভৱিষ্যত কেতিয়াও ভাল ল'ৰা বা ভাল ছোৱালী হ'ব নোৱাৰে। গতিকে তেওঁ অসুৰবিলাকক বাহিৰত সজাই মাৰি দেখুৱাইছে, আচলতে আসুৰিক প্ৰবৃত্তিবিলাকক মাৰিছে। মৰা মানে সংস্কাৰ। গতিকে তেওঁ বকাসুৰক মাৰিছে, অন্যতম অসুৰ। বকাসুৰ মানে বক মানে বগলী, বাহিৰটো বগা, দেখিবলৈ ধুনীয়া, কিন্তু অন্তৰত কপট ৰাখে, পানী জুৱলিত জোপ লৈ থাকে, মুখৰ আগত পালে থপকৈ ধৰে আৰু খায়। আমাৰ সমাজত কিছুমান মানুহ আছে, সাজে পোছাকে গামোচাই চেলেঙে ধুনীয়া ভকত, কথাই বতৰাই ধুনীয়া ভকত, অন্তৰত থাকে কপট, সুবিধা পালে সীমা ঠেলে, সুবিধা পালে স্বাৰ্থ আদায় কৰি লয়। এনেকুৱা স্বভাৱেৰে যদি কোনোবাই ভকতি কৰে, ভগৱানে কৈছে, সত্যে সত্যে সখী মই কহিলোঁ বুজাই, বেশধাৰী লোকৰ কিঞ্চিত একো গতি নাই, নভৰে কলসী যেন নিয়ৰৰ জলে, জানিবা তাহাৰো গতি নাহি একো খালে। নিয়ৰৰ পানীয়ে যেনেকৈ কলহ নভৰে, কপটীয়া ভক্তিয়ে আমাক কাকো উদ্ধাৰ কৰিব নোৱাৰে। সেইকাৰণে দুফাল কৰি দিছে দেই। অসুৰবিলাক চবকে বেলেগ বেলেগ ধৰণে মাৰিছে, কিন্তু মৰাৰ লগত দৰ্শন সোমাই আছে। সব অসুৰ একেদৰে মৰা নাই, বকাসুৰক দুফাল কৰি দিছে। অৰ্থাৎ তোমাৰ বাহিৰটো যেনেকুৱা বগা, ভিতৰটোও বগা কৰি লোৱা। বাহিৰে ভিতৰে এক হ'ব লাগিব। আমি কওঁ এটা, কৰোঁ এটা, সেইটোৱে কেতিয়াও আপোনাক উদ্ধাৰ নকৰে। আপুনি সেইটো ভকতি কৰি ঈশ্বৰৰ কেতিয়াও প্ৰিয় হ'ব নোৱাৰে। এই তথ্য আমাক দিছে। সেইকাৰণে তেওঁ কৈছে, ইটো ক'লে বৰ এতে একতিলে নষ্ট হৈব, মৰি গয়া নৰক ভুঞ্জিয়া সিটো ৰৈব। আপুনি এই দেহ থাকোঁতে যদি আনক হিংসা কৰি পেলাই, আনক অন্যায় কৰি পেলাই যদি নিজৰ সন্তুষ্টিৰ কাৰণে যদি কৰ্ম কৰিছে, তেতিয়াহ'লে আপোনাৰ দেহে গৈ কি হ'ব, মৰিয়া গয়া নৰক ভুঞ্জিয়া সিটো ৰৈব। আপুনি আপোনাৰ জীৱটো নৰক ভুগিবগৈ, দুখ কষ্টলৈ গুচি যাব। মনত ৰাখিব দেই, জীৱৰ মৃত্যু নাই, হে নাই। জীৱৰ পূৰ্বৰ জনমৰ দেহৰ কৰ্মৰ সংস্কাৰ যত, সেই সংস্কাৰে কোনো দেহলৈ নিশ্চয় কহোঁ স্বৰূপত। গতিকে পূৰ্বজন্মতেও আমি জন্ম লৈ আহিছোঁ। পূৰ্বজন্মত আমি দেহ জন্ম লৈ যি কৰ্ম কৰি আহিছোঁ, তাৰ পুণ্য আৰু পাপৰ ফলটো এই জন্মত ভোগ কৰি আছোঁ। আমাৰ কৰ্মফলক 3টা ভাগত বিভক্ত কৰিছে, প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ। প্ৰাৰব্ধ মানে পূৰ্বজন্ম। এতিয়া মই উদাহৰণৰ কাৰণে আপোনালোকৰ গাঁওখনকে উদাহৰণ দাঙি ধৰিব বিচাৰিছোঁ। পূৰ্বজন্মৰ পৰা আপোনালোকৰ বৰ ৰাইডিঙীয়া গাঁৱত বসবাস কৰি থকা গৃহস্থৰ ভিতৰত যি বেছি পুণ্য লৈ আহিছে পূৰ্বজন্মত, তেওঁ এইখন গাঁৱতে আছে, কিন্তু সকলোতকৈ ওপৰত থাকিব। মধ্যম পুণ্য লৈ অহাজন মধ্যমত থাকিব, আৰু কম পুণ্য লৈ অহাজন কমত থাকিব। আপুনি যিমান পুণ্য লৈ আহিছে, সেইমতেহে আপোনাক ঈশ্বৰে প্ৰতিষ্ঠা কৰিব। এক বিন্দু ইফাল সিফাল কৰিব নোৱাৰে। কিন্তু সুখ দুখটো স্থায়ী নহয়, সুখ দুখটো গতিশীল বুলি কৈছে। চক্ৰবত পৰিৱৰ্তনতে দুখানিছ সুখানিছ। সুখ দুখৰ চকৰিটো ভগৱানে ঘূৰাই থাকে। কিহৰ ওপৰত? কৰ্মফলৰ ওপৰত। কৰ্মফলৰ ওপৰত নিৰ্ভৰ কৰি ঘূৰাই থাকে। এইটোকে মায়া বুলি কৈছে। আৰু ভাগৱতে তাকে আমাক চিনাকি কৰি দিছে। মাধৱৰ মায়াৰ কমনে পাৱে অন্ত, অচৰ্য দৰিদ্ৰ হুৱে দুখী ধনৱন্ত, স্বৰ্গীয় নৰকে নৰকীয় স্বৰ্গে যায়, সৰ্বকালে সুখ দুখ একো স্থানে নাই, সংসাৰৰ সুখ দুখ জানা সবে মায়া, তিলেকতে অন্তৰে মেঘৰ যেন ছায়া। আকাশৰ ডাৱৰ বতাহে কোন সময়ত কেতিয়া কেনি উৰাই নিব তাৰ যেনেকৈ নিৰ্দিষ্ট নাই, আমাৰ জীৱনৰ সুখ দুখো ভগৱানে কৰ্মফলত কেনেকৈ আঁতৰাই নিব, কেতিয়া কাৰ জীৱনলৈ কলীয়া ডাৱৰ নামি আহিব, কেতিয়া কাৰ জীৱনলৈ পদুম ফুল ফুলিব, তাৰ কোনো সীমা নাই। গতিকে 5জনে সীমা নিৰ্ধাৰণ কৰিব পাৰে। মনত ৰাখিবা দেই,
সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু এই পাঁচজনৰ ভিতৰত গুণগতভাৱে আপুনি যদি নিজক এজন কৰি ল'ব পাৰে, মানুহেতো নোৱাৰে, স্বয়ং ভগৱানেও আপোনাক পদচ্যুত কৰিব নোৱাৰে। মনত ৰাখিব কথাটো। ভকতিৰ ইমান মহিমা। এই কথা নজনাৰ কাৰণে আজি আমাৰ সমাজত বহুত মানুহে আনৰ উন্নতি হোৱা দেখিব নোৱাৰে। আন এঘৰ মানুহ আগবাঢ়ি যোৱা, ল'ৰা ছোৱালীকেইটা কাৰোবাৰ এঘৰ পঢ়া শুনাত আগবাঢ়ি যোৱাটো কাষৰ মানুহবোৰে বহুতৰে সহ্য কৰিব নোৱাৰে। তেনেকুৱা স্বভাৱ আছে যদি আজি ইয়াতে এৰিব দেই। কাৰণ আমাৰ ভাগৱতৰ দশম স্কন্ধত ভগৱানে নিজ মুখেদি কৈছে, অপৰৰ সম্পদ দেখি মৰে যিটো চক্ষু পুৰি, তাৰ আশা সবে হুৱে নষ্ট। তোমাত বিমুখ ভৈলে একো আত সুখ নাই। মিছা সবে যত কৰে কষ্ট। আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে বহুত কষ্ট কৰি ধন টকা পইচা উপাৰ্জন কৰিব পাৰিব। হৃদয়ত যদি পৰহিংসা ভাৱ ৰাখি থয়, আপোনাৰ মনৰ ভাৱ ভগৱন্তই পূৰণ নকৰে। মনত ৰাখিব দেই। পৰহিংসা ভাৱ থকা মানুহে কেতিয়াও মনৰ ভাৱনা ভগৱন্তৰ পৰা পূৰণ কৰিব নোৱাৰে। আপুনি যেতিয়া মনৰ ভাৱনা পূৰণ কৰিব নোৱাৰিব, আপুনি খোলা হাঁহি মাৰিব নোৱাৰিব। খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ চেহেৰাও ভাল নহয়, স্বাস্থ্যও ভাল নহয়, আৰু আয়ুসো নাবাঢ়ে দেই। বাইবেলত কৈছে, মেৰী হাৰ্ট ডুৱেট গুড লাইক এ মেডিচিন, এ ব্ৰকেন হাৰ্ট ড্ৰাইড দ্য বোন। যাৰ হৃদয়ত আনন্দ থাকিব, মেডিচিনৰ দৰে কাম কৰিব, চেহেৰা ধুনীয়া কৰিব, পৰমায়ুস বঢ়াই দিব, কমনীয়তা বঢ়াই দিব। যাৰ হৃদয়ত দুখ বেদনাই ভৰি থাকিব, সি আৰু ঘিউ মৌ খাওক, হাড়লৈকে শুকাই যাব। আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে। গতিকে মনটো আনন্দত ৰাখি তাপমুক্ত হ'বলৈ আজিৰ দৰে পৰিৱেশ সৃষ্টি কৰিবই লাগিব। মই আপোনালোকক আহ্বান জনাইছোঁ, প্ৰত্যেকখন ঘৰতেই বছৰত এবাৰ হ'লেও আপোনালোকে এই অনুষ্ঠান পাতক। সেইখন বংশলৈ, সেইখন ঘৰলৈ, সেইটো পৰিয়াললৈ কোনো বেয়া জীৱ আহিব নোৱাৰে। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰেটো বিজ্ঞানসন্মত সত্য, ইউনিভাৰ্চেল ট্ৰুথ। ভক্তি ধৰ্ম যিখন ঘৰত, যিটো পৰিয়ালত, যিখন নামঘৰত, যিটো সমাজত থাকিব, তালৈ বেয়া জীৱ আহিব নোৱাৰাটো তেনেকৈয়ে সত্য। আৰু ইতিমধ্যে যদি আহি গ'ল, ভাগৱত শুনাৰ লগে লগে পৰিৱৰ্তন হৈ যাব। মই আজি ৰাতিপুৱা কৈছোঁ, আকৌ শুনি বন্ধ্যা নাৰী পুত্ৰ হুৱে গুণৱন্ত, দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত। ভাগৱতে আপোনাৰ আমূল পৰিৱৰ্তন আনি দিব। সেইকাৰণে ভাগৱত শুনিব লাগিব, শুনাব লাগিব। ভাগৱতৰ বিনা আমাৰ মানৱ জীৱনৰ শ্ৰেষ্ঠ জীৱনটো আমি সঠিকভাৱে আগবঢ়াই নিব নোৱাৰিম। ভাগৱতে সকলো নীতি নিৰ্ধাৰণ কৰি থৈ গৈছে। আপুনি ভবামতেই ফল পাব ভগৱন্তৰ পৰা, মাত্ৰ নিয়মবোৰ শিকি ল'ব লাগিব। সেই কথা মানে এতিয়া তেওঁ স্তুতিত কৈছে, কিহেতু বা নহিকয় সবে বীৰকত, তাহাক কহওঁ প্ৰভু তোমাৰ অগত। কেনেকৈ আমাৰ বীৰকতি আহিব, আমাৰ বিষয়ৰ প্ৰতি বীৰকতি কেনেকৈ আহিব? যেতিয়ালৈকে বিষয় বীৰকতি নহ'ব, তেতিয়ালৈকে আমি জীৱই উদ্ধাৰ কৰিব নোৱাৰোঁ। কাম ক্ৰোধ লোভ মোহ উত্তম বিষয়, ইহাক চেদিলে হৈব দৃঢ় পৰিচয়। এইখিনিৰ পৰা আমি ওলাই আহিব পাৰিব লাগিব। কাম ক্ৰোধ লোভ মোহে মোহিত সকল, নাপাইবে উদ্ধাৰ সখী সত্যে যাইবে তল। কাম ক্ৰোধ লোভ মোহত যি মানুহ বন্দী হৈ থাকিব, সি কেতিয়াও উদ্ধাব নোৱাৰে, তললৈ যাব। উপায় মহাপুৰুষে দিছে। কাম ক্ৰোধ লোভ মোহ বিষয় আক্ৰোশে, নোচোয় মোৰ ভকতক একো দুখে। মোৰ যদি ভকত হ'ব পাৰা, এইবিলাক দুখে তোমাক স্পৰ্শ কৰিব নোৱাৰে। গতিকে ভকতৰ সংগ সখী লৈবা প্ৰথমত, শ্ৰৱণ কীৰ্তন মোৰ কৰিবা সতত। ভকতেহে মূৰ হৃদি জানিবা নিশ্চয়, ভকত জনৰ জানা আমি সি হৃদয়। মুত পৰে ভকতে নিশ্চিন্তে কিছু আন, ভকতত পৰে মই নিশ্চিন্ত আন। ভকত ভগৱন্ত অভিন্ন, কিন্তু মনত ৰাখিব, এতিয়া কাৰো ঘৰলৈ আহি ভগৱন্ত কৃষ্ণ, বৈকুণ্ঠপতি কৃষ্ণ আহি তোমালোকৰ ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত আগবাঢ়ক, আয়ুষ্মান ভৱ, ঘৰখন মংগল হওক বুলি বৈকুণ্ঠপতি কৃষ্ণই কাৰো ঘৰলৈ, কাৰো সমাজলৈ আহি নকয়। কোনে ক'ব? আমাৰ ভাগৱতত কৈছে, হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা,
শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা সমস্ত ভূততে আছে ভগৱান সেই ভাবি সবাকো কৰিবা বহুমান আপুনি সকলো প্ৰাণীকে দয়া মৰম কৰক আপুনি ঈশ্বৰৰ প্ৰিয় হ'ব পাৰিব কিন্তু মূৰ্তিমন্ত ভকতত আপুনি প্ৰাধান্যটো বেলেগ কৰি দিব লাগিব ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত সেই সতীত্ব গুণ দাঙি ধৰি অলৌকিকক লৌকিক কৰি থৈ গৈছে কি বুলি কৈছিল গুৰুদেৱ মোৰ সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্যটো হৈছে অজয়ন্তী বদতি প্ৰভু শুনি গোসাই অসমভাৱে ভূত দায়া কৰোঁ সদাই মোৰ সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্য হৈছে ভগৱন্তৰ সৃষ্টি সমস্ত পঞ্চভৌতিক প্ৰাণীতে ভগৱন্ত আছে বুলি জানি সকলোকে মই দয়া মৰম চেনেহ কৰোঁ বৰ সুন্দৰ হৈছে যোৱা পানী আনা 3টা কাঠি এপল পানী এপল মাটি আনি ব্ৰহ্মপুত্ৰৰ পৰা আনি যোগবলৈ টেম্বনি জানত পেলাই দিয়াৰ লগে লগে নদী বন্ধ হৈ গ'ল বুৱতী নদী বন্ধ হৈ গ'ল এইটো গুৰুজনৰ দিনৰ কথা নামৰ মাহাত্ম্য দেখাই থৈ গৈছে আজিও সেইটো শান্তিজান হিচাপে পৰিলক্ষিত হৈ আছে ভগৱানে কাক ভাল পায় বাইবেলত কৈছে গড লাভছ হিম হু লাভছ হিজ ক্ৰিয়েচন ভগৱানে কাক ভাল পায় যে ভগৱানৰ সৃষ্টিৰ প্ৰাণীবিলাকক যি ভাল পায় কুকুৰ চিগাৰ্ল গদৰ ভৰু আত্মাৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম কৰ্ম দুখতে কুকুৰ হৈ আছে দেহটোহে কুকুৰ আত্মা কুকুৰ নহয় কৰ্ম দুখত সি হৈছে আপুনি ময়ো কৰ্ম দুখত যদি ভাগৱতৰ তত্ত্ব নাজানো আপুনি ময়ো কুকুৰ মেকুৰীলৈ গছ গছনিলৈ গুচি যাবলগীয়া হ'ব পাৰিব মনুষ্যৰ জন্ম পাই হৰি নভজিলা অৱশ্যে হুইবা ভাই তৃৰ্ণটো ৰখিলা আমিও গুচি যাব লাগিব আপুনি বাচি যাব নোৱাৰিব ভাগৱত শুনি ভাগৱতৰ দৰ্শনেদি আমি নিজৰ লগতে পৰিয়ালটো সমাজখনক যাতে আগবঢ়াই নিব পাৰোঁ মই সেইকাৰণে আজি আৰম্ভণিতে আপোনালোকৰ প্ৰতি আহ্বান জনাইছিলোঁ যুৱকসকলৰ প্ৰতি যে আমি দ্বাদশ স্কন্ধ আৰু 2টা বা 3টা বছৰ পিছত পঢ়ি শেষ হ'লে আমি ভাগৱত আৰু সামৰণি কৰিম এই মন পৰিকল্পনাৰে ভাগৱত চৰ্চা নহয় কাৰণ এইখন গাঁৱলৈ জীৱ আহিয়ে থাকিব নতুন দম্পতি ঘৰলৈ আহিয়ে থাকিব সেই জীৱবিলাককো আপোনালোকে উদ্ধাৰৰ পথ দি থৈ যাব লাগিব তে ভাগৱত শাস্ত্ৰ চৰ্চা জীয়াই থকালৈকে আপোনালোকে এই আদৰ্শ নেৰিব তেতিয়াহ'লে এইখন গাঁও কেনেকৈ পৰিৱৰ্তন হৈ যাব আপোনালোকে আৰু 10টা বছৰ বা 5টা বছৰ ভাগৱত চৰ্চাৰ পিছতেই গম পাব আপোনালোকৰ মাজলৈ কেনেকৈ প্ৰেম প্ৰীতি আনি যাব ধৰ্ম অন্য বস্তু নহয় ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছে ৰিলিজন বাইণ্ডছ মেন টু মেন এণ্ড মেন টু গড এই ধৰণে ঈশ্বৰৰ কথা শুনি থাকিলে আপোনালোকৰ ইজনৰ প্ৰতি সিজনৰ প্ৰেম ভাৱটো আহি যাব কৰ্মবিলাক যেতিয়া মিলি প্ৰীতি কৰি আছে ইজনৰ প্ৰতি সিজনৰ প্ৰেমটো আহি যাব আৰু কি হ'ব একতাৰ দোলেৰে বান্ধি ৰাখিব ধৰ্ম কি বস্তু ৰিলিজন ইজ ডেট হুইচ বাইণ্ড ছ'চাইটি টুগেডাৰ হুইচ ডিভাইড ছ'চাইটি ব্ৰেকছ ইট আপ ইনটু পাৰ্টছ এণ্ড মেক্স পিপল ফাইট ওৱান আনাডাৰ ইজ অধৰ্ম আপোনাৰ যিখন ঘৰৰ পৰিয়ালৰ ককাই ভাইৰ মাজত শাহু বোৱাৰীৰ মাজত স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হৈ থাকিব বাহিৰৰ পৰা দেখিছে ঘৰে দুৱাৰে গাড়ীয়ে মটৰে পকা ঘৰ দুৱাৰে নদন বদন ভিতৰত গৈ দেখিলে ইজনৰ প্ৰতি সিজনৰ সদ্ভাৱ নাই সেইটো অধৰ্মী পৰিয়াল আপোনালোকৰ বৰ ৰাইডিঙিয়াত ডাক্তৰ আছে ইঞ্জিনিয়াৰ আছে প্ৰবক্তা আছে অধিবক্তা আছে বুদ্ধিজীৱী আছে জ্ঞানী আছে মানি আছে বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা চাকৰিয়াল আছে ইজনক দেখিলে যদি সিজনে মুখখন সিফালে ঘূৰাই দিয়ে তেতিয়াহ'লে এইখন গাঁও ব্ৰহ্মাৰ ভুৱন হ'লেও ইয়াত বসবাসৰ যোগ্যতা নাই বুলি ভাগৱতে কৈছে তাৰো আমূল পৰিৱৰ্তন আনিব পাৰিব যদি এই নদীখন বোৱাই থাকিব পাৰে কৃষ্ণ নাম কীৰ্তনৰ নদী নাই জিঠানত ভকতৰ সংগ জড়িত নাই এ ব্ৰহ্মাৰ ভুৱন ভৈলেও অপবিত্ৰ সিটো আতি যোগ্য নুহে থাকিবে তথাই চব থাকিলেও যদি আমাৰ মাজত মিলা প্ৰীতি নাই এইখন জেগা কেতিয়াও বসবাসৰ উপযোগী হ'ব নোৱাৰে ভাগৱতৰ নদীয়ে সেই পৰিৱৰ্তন আমাৰ জীৱনলৈ নমাই আনিব সেইকাৰণে এই কৰ্ম আঁচনি আপোনালোকে নেৰিব আৰু সেইকাৰণে কৈছে যদ্যপি জানয় দুখ সংসাৰৰ নিশ্চয় তথাপিতো বিৰকত হৈবে নপাৰয় যে আমাৰ সংসাৰৰ যিবিলাক বাহ্যিক সুখ এইবোৰ অনিত্য অশাশ্বত
তথাপিতো মানুহে বিষয়ৰ বিৰগতিৰ প্ৰতি গুৰুত্ব নিদিয়ে, তথাপিতো লাগে আৰু লাগে। গতিকে আপুনি যদি জীৱনত কেৱল লাগে আৰু লাগে বুলি ভাবি পেলাই কৰ্ম কৰি থাকে, ধন টকা পইচা মান সন্মান নেৰিবেক ধনে ধানে মানে আশকতি, নাপাইবে উদ্ধাৰ সখী যাইবে অধুগতি, সেই ভাৱৰ আমি সলনি কৰিব লাগিব। বেদত কৈছে ঠায়তো বিষয়ান পুঞ্চ সংগস্তে সুপ্ৰজায়তে সংগাত সংজায়তে কাম কামাত ক্ৰোধ অভিজায়তে ক্ৰোধাত ভৱতি সন্মোহ সন্মোহাত স্মৃতি বিভ্ৰম স্মৃতি ভঞ্চাত বুদ্ধিনাশং বুদ্ধিনাশাত প্ৰণশ্যতি। আপোনাৰ মনটো যদি কামনা বাসনাৰ বলি কৰি দিয়ে, আপুনি কেতিয়াও আত্মসন্তুষ্টি হ'ব নোৱাৰিব। বাসনাত বাধা পালে খং উঠিব, খং উঠিলে মোহগ্ৰস্ত হ'ব, মোহগ্ৰস্ত হ'লে স্মৃতি নষ্ট হ'ব, স্মৃতি নষ্ট হ'লে বুদ্ধি নষ্ট হ'ব, আৰু বুদ্ধি নষ্ট হ'লে ভাল বেয়া বিচাৰ কৰিব নোৱাৰি আকৌ 84 নৰকত জাহ যাব লাগিব। তাকে মহাপুৰুষ গুৰুজনাই ভাঙনি কৰি কৈছে যত দিব্য ঘৰ বাৰী বস্ত্ৰ অলংকাৰ সবেও নুপুৰে মন এক লোভিয়াৰ। আপোনাৰ মনটো যদি লোভৰ বলি কৰি দিয়ে, বাসনাৰ যদি বলি হৈ যায়, আপোনাক একো বস্তুৰে জোৰা নমৰে। আপোনাৰ মনটো সদায় অসন্তুষ্ট হৈ থাকিব। অসন্তুষ্ট প্ৰাণীৰ নখন্দে মন দুখ, তলুইকৰ লক্ষ্মী পাইলে নাহি তাৰ সুখ। যাৰ মনটো অসন্তোষীয়া হৈ থাকে তাক তলুইকৰ সম্পত্তিও সন্তুষ্ট দিব নোৱাৰে। এতিয়া উপায় কি হ'ব? আমাক ভাগৱতে উপায় দিছে কি বুলি? যেহি পাৱে তাতে মহা তুষ্ট হুৱে মন, তেবেশে বিপ্ৰৰ তেজ বাঢ়ে অনুক্ষণ। পূৰ্বজন্মৰ কৰ্ম বাসনাৰ অনুসৰি বৰৰাইডিঙীয়া গাঁৱত আপোনাক য'তেই ভগৱানে প্ৰতিষ্ঠা কৰি থৈছে, কৰ্ম কৰি আপুনি যি ফল পাইছে, ভকতিৰ দ্বাৰা সন্তুষ্ট হৈ সুখে দুখে মুখে জনো চাৰে ৰাম নাম। সুখ আৰু দুখ সকলো সময়তে ঈশ্বৰৰ নাম ল'বলৈ যত্ন কৰক, আৰু আদৰ্শটো ল'ৰা ছোৱালী সমাজক দিয়ক। তেতিয়া তেজ, তেজ মানে শক্তি, তেজ মানে প্ৰভাৱ, তেজ মানে প্ৰতিভা, তেজ মানে চেহেৰা, তেজ মানে কমনীয়তা, তেজ মানে পৰমায়ুস বৃদ্ধি হৈ যাব। এই তথ্য নজনাৰ কাৰণে আজি আমাৰ সমাজত বহুত বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা মানুহে ভগৱানে দিয়াটোত সন্তুষ্ট নথকাৰ কাৰণে, ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে, বেদৰ দৰ্শন নজনাৰ কাৰণে আৱশ্যকতকৈ বেছি বিচাৰি গৈ ৰঙা ঘৰৰ অতিথি হ'ব লগা হৈছে। মনত ৰাখিবা দেই, বহুত বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা মানুহ ৰঙা ঘৰৰ অতিথি হ'ব লগা হৈছে। তেওঁলোকে যদি ভাগৱত দৰ্শন জানিলেহেঁতেন, তেওঁলোকে কেতিয়াও ৰঙা ঘৰৰ অতিথি হ'ব নালাগিলেহেঁতেন। তেওঁলোকে যদি ভাগৱতৰ দৰ্শন জানিলেহেঁতেন, তেওঁলোক কেতিয়াও চাকৰিৰ পৰা নিলম্বন হ'ব নালাগিলেহেঁতেন। সেইকাৰণে এজন দাৰ্শনিক পণ্ডিতে মন্তব্য কৰিছে, মানে উই মাষ্ট কনচেনট্ৰেট এজ মাছ এজ উই গেট ফ্ৰম গড। ভগৱানে আমাক যি দিছে আমি তাতেই আত্মসন্তুষ্টি হ'বলৈ শিকিব লাগে, আৰু সুখ দুখ সকলো সময়তে ঈশ্বৰৰ নাম ল'বলৈ যত্ন কৰিব। তেতিয়া ঈশ্বৰে আপোনাক সকলো বিপদৰ পৰা উদ্ধাৰ কৰিব। মনত ৰাখিব দেই, আপোনাৰ ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে ব্যৱসায় বাণিজ্য একদম নদন বদন, কিন্তু ভগৱন্তৰ নাম নেৰে, সেইজনক কেনেকৈ ভগৱন্তই সহায় কৰে? ভাগৱতত কৈছে অসম্পদ কালত যিজনে ভজয় ঈশ্বৰক নিষ্ঠ কৰি, এ তাৰ অমংগল সকলে গুচয়, তাক ৰক্ষা কৰে হৰি। চব থাকোঁতেও যিজনে ঈশ্বৰৰ নাম নেৰে, সেইজনক সকলো বিপদৰ পৰা ভগৱানে উদ্ধাৰ কৰে বুলি ভাগৱতে কৈছে। কিন্তু আমাৰ স্বাভাৱিকতে কি হয়? ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ চবফালে নদন বদন হ'লে আমি সমাজলৈ নহা হওঁ, নামঘৰলৈ নহা হওঁ, ঈশ্বৰৰ কথা শুনিবলৈ, ঈশ্বৰৰ নাম ল'বলৈ আমি ইচ্ছা প্ৰকাশ নকৰোঁ। কিন্তু ভগৱানে কৈছে মই তাকো নাম ল'বলৈ বাধ্য কৰাই দিম। কেনেকৈ? এনেকুৱা এটা বেমাৰ লগাই দিম, ডাক্তৰৰ ঔষধ খায়ো ভাল নোহোৱা হ'ব।
সেইদিনা কিন্তু সি মোৰ নাম ল'বলৈ বাধ্য হ'ব, পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰে। আমাৰ মানুহে ভগৱানৰ নাম কেতিয়া লয়? যেতিয়া বিপদত পৰে। এতিয়া ভাগৱতে কৈছে বিপদত পৰি ভগৱানৰ নাম লোৱাজনক ভগৱন্তই কেতিয়াও ভাল নাপায়। আপদ কালত কৃষ্ণ কৃষ্ণ বোলে, নোবোলে সম্পদ কালে, এই তাংক প্ৰতি তুষ্ট হৈবন্ত ঈশ্বৰ। ইটো কোন শাস্ত্ৰে কহে, বিপদত পৰিলে ঈশ্বৰৰ নাম লয়, সম্পদত নলয়। সেইজনক ভাল পায় বুলি কোন শাস্ত্ৰত কোৱা আছে? আমি সমাজ, আমি মানুহ, মেন ইজ এ ছ'চিয়েল এনিমেল, মানুহক সমাজপ্ৰিয় জীৱ বুলি কৈছে। আমি সমাজৰ লগত সুখ দুখ সকলো সময়তে মিলা প্ৰীতিয়ে থাকিব লাগিব, মিলি থাকিব লাগিব দেই। ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ হ'লেই আমি সমাজৰ পৰা আঁতৰিবলৈ যত্ন কৰিব নালাগিব। যি মানুহে ধন ঐশ্বৰ্য সম্পত্তি হ'লে সমাজৰ লগত সম্পৰ্ক নাৰাখে, সেইজন কেতিয়াও সমাজৰ প্ৰিয় হ'ব নোৱাৰে। সমাজে যাক ভাল নাপায়, ঈশ্বৰে তাক ভাল নাপায়। সমাজে যাক ভাল পাব, ঈশ্বৰে তাক ভাল পাব। গতিকে সকলো সময়তে আমি সমাজৰ লগত, আপোনাৰ দুখীয়া মানুহতকৈ ধনী মানুহে যদি সমাজত আগবাঢ়ি অলপ আগভাগ লয়, বহু মানুহৰ কাৰণে প্ৰেৰণাদায়ক হয়। আপোনালোকে তেনেকুৱা আদৰ্শৰে আগবাঢ়ি যাব। প্ৰতিটো খোজৰ মূল্য পদে পদে অশ্বমেধ ফলং প্ৰাপ্নোতি নিত্যৈছ। প্ৰতিটো খোজৰ মূল্য এটা এটা অশ্বমেধ যজ্ঞৰ সমান পূৰ্ণ হ'ব। আপোনালোকে এই ভাগৱত অনুষ্ঠানৰ লগত 4 দিনীয়া, তাৰ পৰিৱৰ্তে এদিন কমাই দিয়ক বা 2 দিন কমাই দিয়ক, মোৰ পৰামৰ্শহে দেই। আৰু ভাগৱত ব্যাখ্যা বেছি দীঘলীয়া কৰিলে আমনিদায়ক হয়, কষ্টকৰ হয়, খৰচ পাতিও বেছি হয়। গতিকে তাক এটা সংকীৰ্ণলৈ আনি প্ৰতি বছৰে পাতক, 2 দিনীয়াকৈ পাতক। আৰু ভাগৱতৰ অন্তত উঠি অহা যিসকল নৱপ্ৰজন্ম, তেওঁলোকক মহাপুৰুষ, 2জনা মহাপুৰুষে দি থৈ যোৱা মানে 6খন 12খন নাটকৰ পৰা এখন নাটক আপোনালোকে অভিনয় কৰিবলৈ শিকাওক। যিসকল উঠি অহা প্ৰজন্মই এই নামঘৰত গুৰুগৃহৰ আসনৰ ওচৰত মানে বৈষ্ণৱ আগত যেতিয়া অভিনয় কৰিব, কেশৱ অগ্ৰে গীতং বাদ্যং নৃত্যং হৰি কথা শুনে স্বপুণ্যাত্মা, এইবিলাক হ'ব পুণ্য আত্মা। আজি আপোনালোকে ঈশ্বৰৰ কথা শুনি আছে, আপোনালোক পুণ্যাত্মা, তলৈকৰ ওপৰত সংস্থিতা, আপোনালোকক তলৈকৰ ওপৰত ঠাই দিব। গীতং বাদ্যং নৃত্যং য কৰোতি কলৌ নৰ, পদে পদে অশ্বমেধ ফলং প্ৰাপ্নোতি নিত্যৈছ। গীত বাদ্য নৃত্য অভিনয় কৰি যিসকল শিল্পীয়ে নিৰ্গুণ কৃষ্ণৰ গুণলীলা নামঘৰত প্ৰদৰ্শন কৰিব, তেওঁলোকৰ প্ৰতিটো খোজৰ মূল্য এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য সঞ্চয় হ'ব। মনত ৰাখিব কথাটো। গতিকে আমি উঠি অহা প্ৰজন্মক যাতে আধ্যাত্মিকমুখী কৰিব পাৰোঁ, নৈতিকতাৰ শিক্ষা যাতে দিব পাৰোঁ, এই কথা ভাগৱতে কৈ আছে। এই কথা আপোনালোকে তাৰ লগত সংযোগ দিব পাৰিলে আপোনালোকে নিৰ্গুণ কৃষ্ণৰ গুণলীলা অভিনয় কৰিবৰ কাৰণে আপোনালোকে উঠি অহা প্ৰজন্মক শিক্ষা দিব। তাৰ পৰা আপোনালোকৰ গাঁওখনৰ কিমান পৰিৱৰ্তন হ'ব। বিশ্ববিখ্যাত মানে নাট্যকাৰ শ্বেক্সপিয়াৰে কৈছে, মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য মিউজিক, body can be purified by the exercise, both body and mind can be purified by the dance. মহাপুৰুষ শংকৰদেৱৰ অভিনয়ত এই এটাইকেইটা কথা জড়িত হৈ আছে, গীত বাদ্য নৃত্য অভিনয়। গতিকে আপোনালোকে মাজে সময়ে নাচিবলৈও শিকিব দেই, নাচিবলৈও যত্ন কৰিব, তেতিয়া দেহ মন সকলো উৎকৰ্ষ সাধন হ'ব। যি মানুহে বৰগীত গাব, লোকগীত গাব, ঘোষা গাব, কীৰ্তন গাব, দিহানাম গাব, তাৰ মগজটো সংশোধন হৈ থাকিব। যি হাত চাপৰি মাৰি বাৱৈ হাতত আলি যিটো কৰিয়া কীৰ্তন, মূৰ প্ৰেম ভাৱত যাৰ আকুল ভৈল মন, মাটিত লুটাৰি পৰে যিটো মহাশয়, সত্যে সত্যে গৈলো সখী তাহাঁতে বিক্ৰয়। আপোনালোকে ঈশ্বৰৰ নাম লওঁতে একদম আনন্দ মনে ল'ব, উদাত্ত কণ্ঠৰে ল'ব, আপোনাৰ ওচৰত ভগৱান বিক্ৰয় হৈ যাব। ইমান তত্ত্ব ভাগৱতে দি আছে। এই তথ্যখিনি আমি যাতে বিলাই দিব পাৰোঁ ভাগৱতৰ মাজেদি, এই কথা আপোনালোকে গুৰুত্ব দিব লাগিব। আৰু সেই কথাটোকে প্ৰহ্লাদে এতিয়া কৈছে, যদ্যপি জানয় দুখ সংসাৰৰ নিশ্চয়, এই সংসাৰখন বৰ দুখময়, কিন্তু মনত ৰাখিব আন্ধাৰে পোহৰে দিনটো
সুখে দুখে জীৱনটো দুখক অতিক্ৰম কৰি সুখক প্ৰতিষ্ঠা কৰিলেহে জীৱনৰ সাৰ্থকতা হ'ব এই তথ্য আমি দাম্পত্য জীৱনত পাৰিবাৰিক জীৱনত যুগ্ম জীৱনত সাংসাৰিক জীৱনত উপলব্ধি কৰিব লাগিব কাৰ দ্বাৰা মহিয়সী নাৰীসকলৰ আদৰ্শৰে আপোনালোকে জানে যে হৰিচন্দ্ৰ ৰজাই সত্যত বন্দী হৈ ভাৰ্যাৰ লগত কোনো আলোচনা নকৰাকৈ সকলো ৰাজ্য ধন বিশ্বামিত্ৰক দি দিলে অৱশেষত দক্ষিণা দিবলৈ হাতত পইচা নাই ঋষিৰ পৰা সময় ল'লে ঋষিবৰ মোক এমাহ সময় দিয়া মই এমাহ সময়ত তোমাৰ দক্ষিণাটো যোগাৰ কৰি দিম যোৱা এমাহ সময় দিছোঁ হৰিচন্দ্ৰই ভাৰ্যাক লগত লৈ উপবনত গৈ পলাই আছেগৈ এমাহৰ পূৰ্বে বিশ্বামিত্ৰই বিচাৰি বিচাৰি গৈ উপবনতে দেখা পাই পেলাই হৰিচন্দ্ৰক উদ্দেশ্যি ক'লে ৰাজা হৰিচন্দ্ৰ মোৰ দক্ষিণাটো যদি হেলা কৰ তই সবংশকে সাপি ভস্ম কৰিবহো মই মোৰ দক্ষিণাত যদি তই অৱহেলা কৰ তোৰ গোটেই বংশ মই সাপ দি ধ্বংস কৰি দিম ঋষিৰ বচন শুনি হৰিচন্দ্ৰাই অকপিবে লাগিলা মুখে মাত নাই ঋষিৰ কথা শুনাৰ লগে লগে হৰিচন্দ্ৰৰ মুখৰ মাত হেৰাই গ'ল নিৰাশ হৈ গ'ল গতিকে মনৰ কথা ক'বলৈ ভাৰ্যাৰ বাদে দ্বিতীয় ব্যক্তি নাই ভাৰ্যা কচাহিয়া ৰাজা বুলিলা বচন অশুনা প্ৰাণেশ্বৰী মূৰ বাইকে দি মন হেৰা ভাৰ্যা মোৰ কথালৈ অকণমান মনোযোগ দিয়া কেনমতে ঋষিৰ মই খুজিবহো ধাৰ কেনমতে বংশক মই কৰিবো ধাৰ মই এতিয়া ঋষিৰ ধাৰটো কেনেকৈ পৰিশোধ কৰোঁ আৰু বংশটো কেনেকৈ উদ্ধাৰ কৰোঁ মই হতাশ হৈ গৈছোঁ মোৰ মুখৰ মাত হেৰাই গৈছে যিটো সময়ত স্বামী হতাশ হৈ গৈছে মুখৰ মাত হেৰাই গৈছে স্বামীৰ অন্তৰত প্ৰেৰণা দিবৰ কাৰণে শৈবাই কি বুলি উত্তৰ দিলে স্বামীৰ বচন শুনি শৈবা প্ৰাণেশ্বৰী অস্বামীক বুলিলা অল্প হাস্য কৰি হাঁহি মাৰি উত্তৰ দিছে মনত ৰাখিব যিটো সময়ত স্বামী হতাশ হৈ গৈছে মুখৰ মাত হেৰাই গৈছে স্বামীৰ অন্তৰত প্ৰেৰণা দিবৰ কাৰণে তেওঁ হাঁহি পেলাই উত্তৰ দিছে কি বুলি নাহি নাহি আন ধৰ্ম জানা সত্য বিনা জানি আন নিচিন্তিও দিওক দক্ষিণা হেৰা ৰাজা মহাৰাজ চিন্তা নকৰিবা সত্যতকৈ আৰু ধৰ্ম বেলেগ নাই দক্ষিণা দি দিয়া মই ক'ৰপৰা দিম মোৰ পইচাও নাই তেতিয়া উত্তৰত কি বুলি কৈছে আমাক বিকিয়া ৰাজা ঋষিৰ খোজা ধাৰ আতপৰে আন উপায় নেদেখোঁ হোৱাৰ মোক বিক্ৰী কৰি হ'লেও তুমি ঋষিৰ ধাৰটো পৰিশোধ কৰি সত্য ৰক্ষা কৰা আমাৰ যদি এই শৈবাৰ আদৰ্শ নজনা এগৰাকী আইক যদি আমাৰ কোনোবা এজন স্বামীয়ে তেনেকুৱাকৈ আইগৰাকীয়ে নজনাকৈ ভুল কৰি গৈ যদি কয়গৈ মোৰ এনেকুৱা হ'ল এতিয়া কি কৰাব আমাৰগৰাকীয়ে কি ক'ব ভাল হৈছে মোক নোকোৱাকৈ কৈছিলে আপোনাৰ আৰু হওক বুলিয়ে কয় আপোনাক প্ৰেৰণা দিয়ক চাৰি জ্বলা জুইত ঘিউহে ঢালি দিব এতিয়া জুই নুমাবলৈ পানী ব্যৱহাৰ কৰিব দেই মনত ৰাখিব জুই নুমাবলৈ ঘিউ ব্যৱহাৰ নকৰিব আপোনালোকৰ দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য কেতিয়াবা থোটা মোজা লগাটো স্বাভাৱিক কল দুটা থাকিলেও ঠেকা ঠেকি লাগে বুলি আমাৰ আপ্তবাণীত আছে কিন্তু মানে থোটা মোজা লাগিলে বুলিয়ে যাতে আপোনালোকে মানে ইজনক সিজনে মানে একেবাৰে হতাশ কৰিবলৈ চিন্তা নকৰিব যে কেতিয়াবা মানে বিপদ আপদ আহি যাব পাৰে কিন্তু বিপদক আন্ধাৰে পোহৰে যেনেকৈ দিনটো হয় সুখে দুখে জীৱনটো গতিকে কেতিয়াবা কিবা কাৰণত স্বামী বিপদত পৰিব পাৰে তেতিয়া ভাৰ্যাই প্ৰেৰণা দিব লাগিব কেতিয়াবা ভাৰ্যাও কিবা কাৰণত হতাশ হ'ব পাৰে কিবা বিপদত পৰিব পাৰে তেতিয়া স্বামীয়েও প্ৰেৰণা দিব লাগিব তুমি কিয় ইমান হতাশ হৈছা ধৈৰ্য ধৰা ঈশ্বৰে কৃপা কৰিব সুখে দুখে জীৱনটো আন্ধাৰে পোহৰে দিনটো মই জানে নিজক বেছি দিবগৈ নালাগে শৈবাৰ দৰে অন্ততঃ সান্তনা বাণী এটা দিবলৈ আমি শিকিব লাগিব কিয় বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী স্বামী বুলি ধৰ্ম কৰ্ম পায়ি অৰ্ধক্ষিণী
সেহি হেতু মহাপাপ আদি যত কৰে তাৰো অৰ্ধখিনি হয় স্বামীৰে সেহি হেতু কটু কটু ধৰ্মিনী ৰমণী পাপ কাৰ্যে বাধা দিয়া খণ্ডাই বিঘিনী কটু অধৰ্মিনী তিৰি ধৰ্মক বাধিয়া স্বামীক নিউৱে ঘূৰে নৰকে টানিয়া। আমাৰ ভাৰ্যাবিলাকক দুটা ভাগত বিভক্ত কৰিছে শাস্ত্ৰই, কিছুমান ধৰ্মিনী নাৰী আৰু কিছুমান অধৰ্মিনী নাৰী। এতিয়া ধৰ্মিনী নাৰীবিলাকে স্বামী বিপদত পৰিলে তাক উদ্ধাৰ কৰিবৰ কাৰণে পৰামৰ্শ দিয়ে। ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত গৈ কৈছিল, গুৰুদেৱ মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য হৈছে যদি স্বামী মন্দ কৰ্ম কৰে আচৰণ অমিষ্ট বাক্য কৰি তাক কৰোনি বাৰণ। গুৰুদেৱ মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য হৈছে মোৰ স্বামীয়ে যদি কেতিয়াবা ভুল পথে যোৱা দেখোঁ মই তেওঁক শুদ্ধ পথলৈ আনিবৰ কাৰণে সবিনয়ে সাৱলীলভাৱে তেওঁক উপদেশৰ দ্বাৰা মই তেওঁক ভাল পথলৈ অনাৰ যত্ন কৰোঁ। কাৰণ বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী, স্বামী বুলি ধৰ্ম কৰ্ম পাই অৰ্ধখিনি। মানে বিবাহ হোৱাৰ দিনাখনকে স্বামী আৰু স্ত্ৰীৰ মাজত সম্বন্ধটো অৰ্ধাংগিনী। এতিয়া ডাক্তৰে বিয়া কৰা মানুহগৰাকীক মানুহে কি বুলি কয় বাৰু? ডাক্তৰে বিয়া কৰা মানুহগৰাকীক ডাক্তৰণী। তেওঁ ডাক্তৰণী হয় জানো? নহয়, ডাক্তৰৰ আধা উপাধিটো তেওঁ পাই যায়। মাষ্টৰে বিয়া কৰা মানুহগৰাকীক কি বুলি কয়? মাষ্টৰণী। তাৰমানে তেওঁ মাষ্টৰণী হয় জানো? নহয়, কিন্তু মাষ্টৰে বিয়া কৰাৰ কাৰণে মাষ্টৰণী। ঠিক তেনেকৈ আমাৰ কৰ্মৰ পাপ পুণ্যৰ আধাটো তেনেকৈ ভুগিব লাগে বুলি কৈছে। সেহি হেতু মহাপাপ আদি যত কৰে তাৰো অৰ্ধখিনি হয় স্বামীয়ে। ভাৰ্যাই যদি কিবা ভুল কৰে স্বামীয়ে তাৰ আধা ভুগিব লাগিব, আৰু স্বামীয়ে যদি ভুল কৰে ভাৰ্যাই ভুগিব লাগিব। সেইকাৰণে মোৰ স্বামীয়ে ভুল কৰা দেখিলে মই তেওঁক ভাল পথলৈ ঘূৰাই অনাৰ চেষ্টা কৰোঁ। কেনেকুৱা ভুল পথলৈ গ'লে তুমি অগ্ৰাধিকাৰ দিয়া? তেতিয়া ক'লে যদি কলি থকা ঠাইলৈ যায়। কলি ক'ত থাকে? পৰীক্ষিতে কলিক নিগ্ৰহৰ সময়ত স্থান দিছিলে প্ৰধানকৈ 4টা। নিপতি বুলন্ত কলি তোক দিলোঁ স্থান, জৈত খেলে জুৱা পাশা কৰে মদ্যপান। স্ত্ৰী পঞ্চশুনা গৃহস্থৰ থাকে জড়িত, এই 4 স্থান দিলোঁ বংশগৈৰীয়াক দ্বৈত। কলিক প্ৰধানকৈ মদ ভাং খোৱা, জুৱা পাশা খেলা, পৰ স্ত্ৰী আসক্তি আৰু হিংসা ধৰ্ম, এইবিলাকত কলিক ৰাখিছে। তুমি মদ খোৱাত কিয় বাধা দিয়া? মাদ্যতি যত তৎ মদ্যম, মদ খালে নিচা লাগে। বুদ্ধি লুম্পতি যত দ্ৰব্যম মদকাৰী তদৌচ্যতে, মদ খালে মানে সৎবুদ্ধি বিনাশ হৈ অসৎ বুদ্ধি ফালে গতি কৰে। মোৰ স্বামীয়ে যাতে নিচাযুক্ত বস্তু খায় সৎবুদ্ধি বিনষ্ট কৰি অসৎ পথলৈ যাব লগা নহয়, তাৰ কাৰণে মই তেওঁক সৎ পথলৈ অনাৰ কাৰণে সৎ উপদেশৰ দ্বাৰা চেষ্টা কৰোঁ। বৰ সুন্দৰ হৈছে, যোৱা পানী আনি দিলে পানী, আজিও শান্তিজান ৰূপে পৰিচিত হৈ ৰৈছে। এই তথ্যবিলাক আমি যাতে উঠি অহা প্ৰজন্মক আমি দিব পাৰোঁ তাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব। কাম সুখ নৱ মধু তুল্য ইটো ভৈল, ইহাকে আশায়ে যিটো ৰসাতলে গৈল। এতিয়া কামনা বাসনাৰ যিটো মধুৰত্ব এইটো অত্যন্ত মাৰাত্মক। গতিকে আমাৰ কামনা বাসনাৰ যদি আমি বশৱৰ্তী হওঁ, মাধৱ পুৰুষে কৈছে যতেক অনৰ্থ আছে সংসাৰত তাতে 3 বিধ সাৰ, কাম ক্ৰোধ লোভ আপোন নাশন জানি কৰা পৰিহাৰ। এই কাম ক্ৰোধ লোভ মোহবিলাকৰ পৰা আমি নিজক মুক্ত কৰিব লাগিব। যদি কামনা বাসনাত আমি যদি মুগ্ধ হওঁ, ইহাৰো আশায়ে সিটো ৰসাতলে গৈল, তেতিয়া আমাৰ জীৱ তললৈ গুচি যাব। গতিকে আমাৰ জীৱ যাতে কোনো কাৰণতেই আমি অধোগতি হ'ব লগা নহয়। কাৰণ আমি এই চিন্তামণি জন্মটো পাবৰ কাৰণে 84 জুনি অতিবাহিত হৈ আহিছোঁ। বিংশতি লক্ষণম স্থাৱৰম, আমি প্ৰত্যেকে 20 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ আহিছোঁ। নৱলক্ষম জলজ, 9 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আহিছোঁ। নৱলক্ষম কুৰ্মাংশ, 9 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ কাছৰ জন্ম, উভচৰ প্ৰাণীৰ জন্ম পাই আহিছোঁ। 30 লক্ষ পশু নাম, 30 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ বাঘ সিংহ কুকুৰ শিয়াল মেকুৰী হৈ আহিছোঁ। 10 লক্ষ পক্ষী নাম, 10 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আহিছোঁ।
70 লক্ষ বানৰা 4 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতি বানৰৰ জন্ম পাইছোঁ 2 লক্ষ অৰ্ধমানৱ হিতাহিত জ্ঞান শূন্য 2 লক্ষবাৰ হিতাহিত জ্ঞান শূন্য অৰ্ধমানৱ চিম্পাঞ্জীৰ দৰে জন্ম ধাৰণ কৰিছোঁ তথৌ মনুষ্যত্ব প্ৰাপ্য তত কৰ্মাণি সাধুত তাৰ পিছতে পুণ্য সঞ্চয় কৰি মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পাইছোঁ গতিকে মানুহ নামৰ উপাধিলৈ প্ৰমোচন পালে ঈশ্বৰত ভক্তি কৰি কৰ্মবন্ধ বিনাশ কৰি জীৱই নিজৰ ঘৰখনলৈ ঘূৰি যাব পাৰে সেইকাৰণে সকলো জীৱই মানুহ জন্ম পাবৰ কাৰণে যত্ন কৰি আছে আৰু আমি মানুহৰ জন্ম পাই যদি বেদৰ এই তত্ত্ব উপলব্ধি নকৰোঁ আকৌ আমি কৰ্মদোষত পৰিতীৰ্ণ হ'ব লাগিব বুলি মাধৱ পুৰুষে কৈছে মনুষ্যৰ জন্ম পাই হৰি নভজিলা অৱশ্যে হুইবা ভাই তীৰ্ণ তৰুকিলা আপোনালোকে প্ৰত্যেকখন ঘৰতে ৰাতিপুৱা গধূলি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰা গুৰুগৃহ অকণমান নিৰ্মাণ কৰি ল'ব মই ভবা নাই বৰ ৰাইডিঙিয়াত কাৰোবাৰ ঘৰত আজি তাৰিখলৈকে নাই বুলি কিবা অভাৱৰ কাৰণে যদি আজি তাৰিখতো কাৰোবাৰ ঘৰত গুৰুগৃহ বা উপাসনা ঠাই নাই অহা কালিৰ পৰা ঘৰৰ ভিতৰতে অকণমান আছুতীয়াকৈ জেগা আৰবে দি লৈ হ'লেও ঠগীখনতে গুণমালা বা কীৰ্তন ঘোষা এখন দি হ'লেও ধূপ ধূনা লগাই ল'ৰা ছোৱালীকেইটাক লৈ ঈশ্বৰ উপাসনা কৰিব আৰু ক'ব শইকীয়া বাপৰ দৰে বৰুৱা বাপৰ দৰে হাজৰিকা বাপৰ দৰে মোৰো গুৰুগৃহ অকণমান বনোৱাৰ বৰ হেঁপাহ আছে কিন্তু এইকেইটা অভাৱৰ কাৰণে মই পৰা নাই প্ৰভু কৃপা কৰি মোক তুমি মনৰ কামনাটো পূৰণ কৰিব আপোনাক মই এমাহ সময় দিছোঁ এমাহ সময় আপোনালোকে একান্ত মনে কাৰোবাৰ যদি আজি তাৰিখলৈকে উপাসনাৰ স্থল নাই তেতিয়া আপোনাৰ জীৱনটোৱে অসাৰ্থ বুলি কৈছে দেই হৰি গুণনাম শ্ৰৱণ কীৰ্তন ভজিও হৰিচৰণ মনুষ্য হুই বাৰু এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন মানুহৰ বাদে ঈশ্বৰক উপাসনা কৰাৰ আন কাৰো অধিকাৰ নাই অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে মনুষ্যকে ভজে আনে ভজিতে নপাৰে ঈশ্বৰক ভজনা কৰিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই বুলি গীতাত কৃষ্ণ অৰ্জুনক কৈছে আমি যদি মানুহৰ জন্ম পাই যদি আজি তাৰিখলৈকে যদি ঈশ্বৰক ভজনা কৰা নাই আমাৰ জীৱনটো আহিল কণা গল কণা হ'ব জীৱনৰ সাৰ্থকতা নহ'ব এই কথা আমি ভাগৱতৰ পৰা বুটলি ল'ব লাগিব আৰু আমি গৃহত এই আদৰ্শৰে অনুপ্ৰাণিত খুব কম সময়ৰ ভিতৰতে আপোনাক ভগৱন্তই মনৰ বাঞ্ছা পূৰণ কৰি দিব ভগৱন্ত ভকত বৎসল মনত ৰাখিব আপুনি ভগৱন্তৰ গুণ নাম লৈ ভগৱন্তক মনৰ কথাবিলাক ক'বলৈ যত্ন কৰক ভগৱন্তই উদ্ধৱক যাবৰ সময়ত কৈছে ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া মই ব্ৰহ্মাকো ভাল পাওঁ দাদা বলভদ্ৰকো ভাল পাওঁ শিৱকো ভাল পাওঁ এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখা ইটো কায়া মোৰ নিজৰ ভাৰ্যাজনীতকৈও মোৰ নিজৰ দেহটোক মই বেছি ভাল পাওঁ আৰু মোৰ নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম নাহি আন বান্ধৱ উদ্ধৱ তুমি সম মোৰ নিজৰ দেহটোতকৈও মই তোমাক ভাল পাওঁ অৰ্থাৎ ভকতক ভাল পাওঁ গতিকে আপোনালোকে ঘৰখনৰ ল'ৰা ছোৱালীক ভকত কৰিবলৈ যত্ন কৰিব মাত ফুটাওঁতেই কৃষ্ণ হৰি ৰাম বুলি ক'বলৈ শিকাব আমাৰ বহুত মানুহ জনা শুনা কোৱালিফাইড মানুহে বেদৰ এই দৰ্শন নজনাৰ কাৰণে নতুনকৈ মাত ফুটিব খোজা ল'ৰা ছোৱালীক বেয়া কথা এটা বেয়া মাত এটা মাতিবলৈ কয় আৰু তাৰ মুখত ফুটিলে মানে আনন্দ কৰে তেনেকুৱা অভ্যাস কাৰোবাৰ আছে যদি আজি ইয়াতে এৰিব দেই আপুনি যদি সৰুতে মাত ফুটা ল'ৰাটোক যদি বেয়া মাত এটা বেয়া শব্দ এটা ক'বলৈ শিকালে ৱৰ্ড ইজ গড বুলি কৈছে শব্দই ব্ৰহ্ম শব্দ অবিনাশী এটা বেয়া বীজ আপুনি ৰুই দিলে আৰু সেইটো ল'ৰা বা ছোৱালী ডাঙৰ হ'লে বেয়া মাত বেয়া কথা বেয়া কৰ্মৰ পৰা আপুনি গৃহস্থটো অতিষ্ঠ হ'বই ওচৰ চুবুৰীয়া অতিষ্ঠ হ'ব তাৰ বিপৰীতে নতুনকৈ মাত ফুটিব খোজা ল'ৰাটোক কৃষ্ণ বুলি কোৱা ৰাম বুলি কোৱা হৰি বুলি কোৱা মাধৱ বুলি কোৱা মুকুন্দ বুলি কোৱা হাজাৰটা নামৰ পৰা এটা নাম আপোনালোকে সৰু কালতে ল'ৰা ছোৱালীৰ মনত ক'বলৈ ফুটাবলৈ যত্ন কৰক তেতিয়া এটা ভাল বীজ ৰুই দিলে আৰু সেইটো ল'ৰা সেইটো ছোৱালী ভৱিষ্যত ভগৱানমুখী হ'বই ঈশ্বৰ ভক্তিপৰায়ণ হ'বই ঈশ্বৰে তেওঁক কৃপা কৰিবই এই তথ্য ভাগৱতে দি আছে এতিয়া ইয়াৰ পিছত আমাক কি ক'ব আমি শুনিম